পিছে ৰূপালী, খেতি বাতিটো সামৰিলি? ন খালি নাই পিছে? নাই নাই বাইদেউ, ন খোৱা নাই পাই। পিছে আপোনালোকৰ খালে নেকি? নাই, আমাৰো ন নাই খোৱা। অকলে দুটা বুঢ়া বুঢ়ীয়ে থাকোঁ আৰু কিনো ন খাম আৰু। ল'ৰাটো আহিলে খাম আৰু পিছত। হয় বাইদেউ, আপোনালোকৰ কথাবোৰ ভাবিলে মানে মোৰ বৰ বেয়া লাগে পাই। ঘৰখনত মানুহ থাকিও এতিয়া মানুহ নথকা নিচিনাই হৈছে। কি কবি আৰু, ভাগ্যত এয়াই দেখি আহিলোঁ মই। সঁচাকৈ দেই, নয়না বাৰু কেলে এনেকুৱা হ'ল? এইখন ঘৰত ইমান ধুনীয়াকৈ থাকিব পাৰিলেহেঁতেন তাই। বেলেগ বোলে যা জ্বলি আছে তেতিয়াও বেলেগ কথা, কোনোৱেই নাই। অকল আপুনি আৰু ককাইদেউহে। তাই আপোনালোকৰ লগত কিমান ধুনীয়াকৈ মিলি থাকিব পাৰিলেহেঁতেন। এতিয়া গৈ পেলাই মাকৰ ঘৰত সোমাই আছেগৈ। কিনো কবি আৰু, আজিকালি ছোৱালী কথা। সৰুৰ পৰা বোলে টাউনত থাকি ডাঙৰ দীঘল হ'ল, এতিয়া আৰু গাঁৱলৈ বিয়া হ'ল কাৰণে ইয়াত নাথাকে আৰু। সঁচাকৈ দেই, আজিকালি মানুহবোৰ কিন্তু বৰ বেলেগ ধৰণৰ হ'ল দেই। ঘৰখন নাতিয়ে নুতিয়ে একেবাৰে পৰিপূৰ্ণ, কিন্তু সকলোবোৰ থাকিও আজি যেন আপোনালোক একেবাৰে উকা হৈ পৰিলে। ল'ৰাটো চাকৰি সূত্ৰে ঘৰৰ পৰা বাহিৰতে থাকে, আকৌ বোৱাৰীজনী গৈ পেলাই মাকৰ ঘৰত থাকেগৈ। এনেকৈ আৰু কেনেকৈ হ'ব কওকচোন? বোৱাৰী ঘটাতকৈ নঘটাই ভাল আছিলে। সঁচাকৈ ৰূপালী, তই ঠিক কথাই কৈছ। আজি সকলোবোৰ মোৰ ওচৰত থাকিও যেন কোনোৱে নাইকিয়া হ'ল, এনেকুৱা নিচিনা লাগে আজিকালিও। একোৱে ভাল নলগা হ'ল মোৰ, ক'তো ওলাই কৰি যাবলৈও মন নাযায়। ওলাই কৰি যাবিনো কি বুলি, ওলাই যোৱা মাত্ৰকে বোৱাৰীজনীৰ কথা সকলোৱে সোধে। কিমানক মই কিমান উত্তৰ দিম? যিমান যি হ'লেও লাজো লাগে দেচোন। মানুহে ভাবিব যেন মইহে অত্যাচাৰ কৰি পেলাই তাইক উলিয়াই দিছোঁ। আজিকালি সেইকাৰণে ক'ত ওলাই যোৱা বাদেই দিছোঁ আৰু, বিয়া সকাম সকলোবোৰ এৰিছোঁ আৰু। অকল তাইৰ কাৰণেই ওলাই যাব নোৱাৰোঁ। সকলোৱে সোধে, উত্তৰ দি 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 আমনি লাগি যায়গৈ মোৰ। হয় বাৰু বাইদেউ, কিন্তু মানুহে সুধিবই আৰু দিয়কচোন। যদি এই বিয়া পাতি এবছৰ পিছত যদি এনেকৈ মাকৰ ঘৰত থাকিব লগা হয়, কি হ'ল কি নাইতো আৰু সকলোৱে জানিবলৈ মন কৰিব দিয়কচোন। তাতে আমি হৈছোঁ গাঁৱৰ মানুহ। হয় অ', মই বেয়া পোৱা নাই, খালি নিজৰে কিবা ভাল নালাগে অ'। কিমানকনো উত্তৰ দিবি, আৰু মানুহে বা কি ভাবিব, এইবোৰ ঢেৰ কথাও। কি ক'ম আৰু তোক। হয় হয় দিয়ক, মই বুজি পাইছোঁ। এতিয়া আপোনালোকৰ এইটো সময় নাতিৰ লগত খেলা সময়, আৰু নাতি থাকিও এতিয়া কাষত নাইকিয়া যেন হৈছে। আপোনাৰ দুখটো মই বুজি পাইছোঁ। এয়াই আৰু ভাগ্যত লিখি আহিলোঁ, ল'ৰাও বাহিৰত থাকে, বোৱাৰী ঘটিও এয়া হৈছে দশা মোৰ। পিছে ই যায়নে সিহঁতৰ ঘৰলৈ? যায় যায়, সিহঁতৰ ঘৰলৈ যায়। দুদিন যদি ইয়াত থাকে, তাত দুদিন থাকিবগৈ, আকৌ গুচি আহে। এনেকুৱাই কৰি আছে আৰু সি। কষ্টটো তাৰহে বেছি হৈছে। হয় বাৰু দিয়ক, সিনো কাক এৰিব কাক ধৰিব, এনেকুৱা হৈছে এতিয়া। সিফালে মাইকী ল'ৰা ছোৱালী কৰিব নোৱাৰে, এইফালে জন্ম দিয়া পিতৃ মাতৃ কৰিব নোৱাৰে। হয় বেচেৰা, তাৰহে বৰ কষ্ট হৈছে এতিয়া। তাৰ বহুত কষ্ট হৈছে। পিছে বাইদেউ, বোৱাৰীৰ লগত আপোনালোকৰ কথা বতৰা চলি থাকে নাই? অঁ, কথা বতৰা পাতোঁ আৰু ফোনত। তাই ফোন কৰিব, নহ'লে মই ফোন কৰোঁ। সেইবোৰত ঠিকে আছে, কথা বতৰা আমাৰ মাজত হৈ থাকে। কিন্তু এখন ঘৰতহে তাই নাথাকে। কিনো আৰু এখন ঘৰত থাকি বেয়া পায় নাজানো আৰু। আগতে টাউনত থকা যে, সেইটো কাৰণে চাগে গাঁৱৰ ঘৰত থাকি বেয়া পায় আৰু। হ'লেও আৰু পায়, আগতে যি আছিলে আছিলে, এতিয়া বিয়া পতাৰ পিছত আৰু সেইবোৰ সলনি কৰিব হ'ল। তাইও নিজে সলনি হ'ব লাগিব, কাৰণ আৰু সদায় একেটা জীৱনে বিচাৰি থাকিলে নহ'ব নহয়। হয় বাৰু ৰূপালী, কিন্তু এইটো কথা তই আৰু মইহে বুজি পাইছোঁ, তাই একো বুজি পোৱা নাই নহয়। বেছিকৈ ক'বলৈও ভয় লাগে, যিখনে আৰু মোক চলাই কেতিয়াবা। মই সেইকাৰণে আজিকালি একোৱেই নোকোৱা হ'লোঁ। যা আৰু, য'ত যি ইচ্ছা তাকে কৰ আৰু, সেইবুলি এৰিয়ে দিলোঁ আৰু। অইনটো একো নাই অ', এই নাতিটোলৈহে মনত পৰি থাকে অনবৰত। হয় আকৌ, নাতিটোলৈ মনত পৰিবই দিয়কচোন। এতিয়া চাগে বৰ মৰম লগাটো হৈছে সি। সঁচাকৈ, সি চাগে বৰ মৰম লগাটো হৈছে এতিয়া। ভগৱানে চাগে আমাৰ কপালত নাতিৰ লগত খেলা সুখখন নেলিখিলে আৰু। কি কবি আৰু। পিছে তই বৰ ৰূপালী, অহা অকণমান সময় হ'ল নহয়, মই চাহখন বনাই ৰ। নালাগে নালাগে বাইদেউ, এই চাহ নাখাওঁ দিয়ক। পিছে মই আপোনাৰ ওচৰলৈ বস্তু এটা বিচাৰিহে আহিছিলোঁ। অঁ, কি বস্তু বিচাৰি আহিছিলি কচোন বাৰু? এই আপোনাৰ ওচৰত যে সেই ৰঙা পাৰি লগা ৰিহাখন আছিলে, সেই ৰিহাখন আপুনি মোক দিব নি বাৰু, বেয়া নাপায় যদি পিন্ধিবলৈ? ৰঙা পাৰি লগা ৰিহা মানে, অঁ সেইখনৰ কথা কৈছ তই? নিবি নিবি, পিছে ক'লৈ পিন্ধি যাবিনো তই? এই বতাহঁতৰ ছোৱালীজনী তুলনি বিয়া হ'ল আকৌ, পিন্ধি যাবলৈ ভাল কাপোৰ এযোৰ নাই হেৰৌ। তাকে বোলো আপোনাৰ ওচৰলৈ আহোচোন, বোলো ৰিহাখন পাম নেকি সেইবুলিহে আহিছিলোঁ। অঁ হ'ব দে, পিন্ধিবি আকৌ, লৈ যাবি দে। মই জানো নহয় যে আপুনি মোক কিবা এটা বিচাৰিলে দিয়ে বুলি, সেইকাৰণে মই আপোনাৰ ওচৰলৈকে বিচাৰিছোঁ বাইদেউ। একো নাই দে, নিবি বাৰু, খালি দাগ চাগ নলগাবি দেই। এইখন আকৌ সেই মোৰ বিয়াত দিয়া কাপোৰ। অঁ হ'ব হ'ব, আপুনি যেনেকৈ দিব আপোনাক মই তেনেকৈ ঘূৰাই দিম বাৰু। পিছে অকণ বহ, মই ৰঙা চাটনি দুপাকে কৰি আনোগৈ, ময়ো খোৱা নাই, খাওঁ খাওঁ লাগিছে। অঁ ঠিক আছে যাওক বাৰু। পিছে ককাইদেউ নাই নেকি ঘৰত? অ' আই, এইজন ঘৰত থকা মানুহ নে? জানে দেখোন আৰু। পথাৰত চাগে গৈ পেলাই কোৰ মাৰিছে ঠিক নাই, শাকৰ তলিত। এনেই থকা মানুহ নহয় এজন। হয় বাৰু বাইদেউ।
ককাইদেউ কিন্তু বহুত পৰিশ্ৰম কৰিব পাৰে দেই। আকৌ ইমানবোৰ পৰিশ্ৰম কৰিয়ে ল'ৰাটোক পঢ়াই শুনাই ভাল চাকৰি এটা দিয়ালে। মিছা নকওঁ বাৰু দেই, ল'ৰাটোৱে কিন্তু এতিয়া সেই হিচাপে আমাক চাইছেও পায়। চাবইতো আকৌ, আপোনালোকে তাৰ কাৰণে কিমান কষ্ট কৰিছে সেইবোৰ সি বুজি পাইছে নহয়। এতিয়া যদি আৰু নিজে কৰি খাব পৰা হোৱাৰ পিছত আৰু যদি নিজৰ জন্ম দিয়া পিতৃ মাতৃক পাহৰি যায়, কেনেকৈ হ'ব বাৰু। তাকেই আৰু পিছে তই বহ, মই পটককৈ কৰি আনোগৈ ৰ। অঁ ঠিক আছে। হেল্ল', কি কৰিছে আপুনি? আছোঁ ঘৰতে মই। মাইনাও আছে ঘৰতে। কেতিয়া আহিব আপুনি ঘৰলৈ? অঁ কাইলৈ আহিব নেকি? ইয়ালৈ আহিবনে? আপোনাৰ মানে ঘৰলৈ বৰ বেছিয়ে মৰম কৰিছোঁ নহয়। ইয়ালৈ আহিব প্ৰথমতে, তাৰপিছত যাব আপোনাৰ ঘৰলৈ। নালাগে, এতিয়া ভিডিঅ' কল কৰিব নালাগে, অকণমান দেৰিকৈ কৰিম ৰ'ব। হ'ব দিয়ক। মাজনী, অঁ মা কোৱা। কি হ'ল আকৌ বোলে আজিতে ওলাই যাওঁ, এতিয়ালৈকে দেখোন ওলোৱাই নাই। তাকে যাওঁ নে নাযাওঁ ভাবি আছোঁ, যাবলৈ মনো যোৱা নাই, মনো গৈছে। বৰ বিশেষ দৰকাৰী বস্তু নাই বাৰু, মাইনালেহে কিবা কাপোৰ কেইটামান আনিবলগীয়া আছিলে। তুমি যাবা নেকি লগত? মই নাযাওঁ নেকি, তয়ে যাবি নহ'লে অকলে। অকলে মই মাইনাক লৈ যাব নোৱাৰোঁ দেই মা, ইমান উৎপাত কৰে নহয় তাই, তুমি দেখোন জানাই তাইৰ কথা। এটা কাম কৰিবি, মাইনাক ইয়াতে থৈ যাবি আকৌ, তই বজাৰকেইটা ঘপককৈ কৰি আনিবিগৈ। বজাৰকেইটানো ঘপককৈ কৰা বস্তু নে মা, কি কথা কোৱা বাৰু, অকণমানতো সময় লাগিবই। তাতকৈ ব'লাচোন দুইজন একেলগে যাওঁ, তেতিয়া তুমি মাইনাক অকণমান ধৰি দিব পাৰিবা। মোৰ যাবলৈ মনেই যোৱা নাই নহয়, মাথাটো বৰ বিষাইছে। পিছে এই কেতিয়া আহিব জোঁৱাই? অঁ এওঁ বোলে কাইলৈ আহিব এসপ্তাহমানৰ কাৰণে। তই ঘৰলৈ যাবি নেকি? কিনো ঘৰলৈ যোৱা কথা কৈ থাকা, এইখন দেখোন মোৰে ঘৰ, ইয়ালৈকে আহিব আৰু তেওঁ, মই তালৈ নাযাওঁ। এইখন তোৰ ঘৰ হ'লেও সিখন ঘৰহে তোৰ নিজৰ ঘৰ মাজনী। যি হ'লেও মা, সেইখন ঘৰত মই থাকিব নোৱাৰোঁ। তুমি জানাই দেখোন সকলোবোৰ কথা জানিও আকৌ সদায় মোক এনেকৈ কিয় কথাবোৰ কৈ থাকা বাৰু। তই নোৱাৰো ক'লে নহ'ব নহয় মাজনী, সেইখনে তোৰ এটা নিজৰ ঘৰ, আৰু তাত তোৰ শাহুৰ শহুৰ আছে। নাতিটোলৈ তেওঁলোকৰো মৰম লাগে নহয়। নাতিটোক তেওঁলোকৰ পৰা এনেকৈ আঁতৰি ৰখাটো ভাল কথা হোৱা নাই, গম পাইছনে তই? কি ভাল কি বেয়া মই জানো মা, তুমি ক'ব নালাগে। সেইখন ঘৰত একো এটা সুবিধা নাই, মইহে জানো মই সেইখন ঘৰত কেনেকৈ থাকোঁ। আৰু মই মোৰ ল'ৰাটোক ইমান আৰু লেতেৰা পেতেৰাকৈ ৰাখিব নোৱাৰোঁ নহয়, ইমান কষ্ট ডাঙৰ দীঘল কৰিব নোৱাৰোঁ নহয়। তাত এতিয়া ঠাণ্ডা দিনত এটা হিটাৰ নাই, হিটাৰটো বাদেই দিয়া, ঘৰটোৱে পকা নহয়, সেইটো ঘৰত মই থাকিম কেনেকৈ বাৰু। মাটিৰ গোন্ধ ল'বলৈকে মন নাযায় মোৰ অকণো। ঘৰৰ নামত অকল ফ্ৰেমটোহে আছে, যেনে তেনে টিঙিখন লগাই পেলাই আছে, আৰু সেইখন ঘৰত মই থাকিব নোৱাৰোঁ দেই। বাকী লেট্ৰিন বাথৰুমৰ কথা মই নকওঁৱেই, টিউবৱেল মাৰি গা ধুব লাগে, টিউবৱেল মাৰি পানী উলিয়াব লাগে। নাই এইবোৰ মই নোৱাৰোঁ দেই, আৰু ইমান কষ্টত মই মোৰ ল'ৰাটোক তাত ৰাখিব নোৱাৰোঁ পাই। তুমি কি এখন ঘৰত মই থকাৰ কাৰণে তুমি বেয়া পাইছা নেকি? নাই পোৱা, কিয়নো বেয়া পাম, তই মোৰ নিজৰ ছোৱালী নহয় জানো। কিন্তু হ'লেও বিয়া পাতি পেলাই এনেকৈ মাকৰ ঘৰত থকাটো ভাল কথা নহয়। সেইখন ঘৰতো থাকিব লাগিব। এতিয়া আমিবোৰ জানো বিয়া হৈ অহা নাই কচোন তই? তই যদি এনেকুৱা কৰ তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু কচোন। তেওঁলোকৰোতো মনবোৰ বেয়া লাগে দেচোন। নাতি বুলিবলৈ অকল এটাই আছে, তেওঁলোকৰ মৰম লাগে নহয় নাতিটোলৈ। আৰে মা, মই তেওঁলোকক মোৰ ল'ৰাটোৰ পৰা আঁতৰ কৰা নাই নহয়, খালি সেইখন ঘৰত মই নাথাকোঁ আৰু মাজে মাজে যাম নহয় কেতিয়াবা। মাজে গ'লেও তই যদি সেইখন ঘৰত নাথাকৈ তেতিয়াহ'লে তই বিয়া পাতিছিলি কেলৈ মাজনী? আৰু মানুহেও কথাবোৰ আলোচনা কৰে নহয়, গম পাৱ নাই? বিয়া দিয়া এজনী ছোৱালী যদি ঘৰতে আহি থাকেহি, মানুহে আলোচনা কৰে নহয়। আৰু মানুহবোৰৰ কথা জানোৱেই, মানুহবোৰে কেতিয়াও ভালকৈ আলোচনা নকৰে, এনেও বেয়াকৈ আলোচনা কৰে। যোনে যি আলোচনা কৰে নকৰে তাত মোৰ ক'ব লগা একো নাই মা, খালি মই সেইখন ঘৰত থাকিব নোৱাৰোঁ। আৰু যদি তুমি এখন ঘৰত থকাৰ কাৰণে বেয়া পাইছা তেতিয়াহ'লে মই যামগৈ, আৰু মই ক'ৰবাত ভাড়া ঘৰ এটা লৈ থাকিমগৈ। আৰু তোক আৰু কথা কৈ মই হাৰি গৈছোঁ আৰু দেই, নাজানো আৰু তোৰ মন মগজুৱে কি চিন্তা কৰি পাইছে নাপাইছে একো নাজানো মই, যি কৰ কৈ থাক, একো নকওঁ আৰু তোক মই। মাও মানে নহয়, কিন্তু কথাবোৰ কৈ থাকে। সেইখন ঘৰত মই থাকিব নোৱাৰোঁ দেই, কেনেকুৱা ভঙা চিঙা ঘৰ, সেইবোৰত থকা মোৰ অকণো অভ্যাসে নাই। সৰুৰ পৰা মই চহৰতে থাকিবলৈ ডাঙৰ হৈছোঁ, তাত আৰু গাঁৱৰ সেই ঘুকুত জেগাডোখৰত নাই। এনেকৈ মই সোমাই থাকিব নোৱাৰোঁ, মানুহে ভাল কওক বেয়া কওক, তাত মোৰ একো আহে নাযায়। নিজৰ সুখটো ক'ত মই সেইটোৱে বিচাৰিম। মা? অঁ বাবু, কি হ'ল, তোমাৰ খেলি আমনি লাগিলে নেকি? অঁ মা, খেলি মোৰ আমনি লাগিছে, এতিয়া অকণমান মোবাইলটো চাবলৈ মন গৈছে। তুমি মোক মোবাইলটো চাবলৈ দিবানে? যোৱা বেটা, মোবাইলটো বিচনাতে আছে, যোৱা। খালি অকণমানে চাবা দেই, বেছিকৈ আকৌ মোবাইলটো চাই নাথাকিবা। অঁ হ'ব বাৰু মা। যাওঁ, ৰ'দটো থাকোঁতে এই কাপোৰকেইটা ভৰাই লওঁগৈ। বাবাও, ভালে পালিহি তই? অঁ মা, পালোহি। তোমালোকে ভালে আছানে? দেউতা ক'ত গ'ল? দেউতা নাই নেকি? আছে, তেওঁ সেই পিছফালে আছে। আমি ভালে আছোঁ আৰু। পিছে তোৰ ভাল নহয়? ভালে আছোঁ মা, ময়ো। বাবা পালেহি? অঁ দেউতা, মই পালোহি। পিছে তুমি ক'ত আছিলা? মই পিছফালে বাইকখন অকণ কোৰ মাৰি আছিলোঁ। বাবাও, তই দেখোন জানই এই মানুহজন জানো এনেই থকা মানুহ? অনবৰত ইটো বাইকখনতে কিনো খুচৰি ফুৰে, আৰু ভগৱানহে জানিব আৰু। হয় নেকি? পিছে দেউতা কি খেতি কৰিছা এবাৰ?
কিনো দিবি আৰু ধনিয়া মূলা তাৰপৰা আলু 6 কলিমান ৰুইছোঁ, কবি বেঙেনা, তাৰপিছত আকৌ গাজৰ দিছোঁ, পিঁয়াজ দিছোঁ, লাই পালেং লফা গোটেইখিনি দিছোঁ আৰু অকণ অকণকৈ খাই থাকিব পৰাকৈ। অ' পিছে খাব পৰা হৈছে নেকি? খাব পৰা হৈছে আকৌ। ঘৰত আমি লাই পালেং দুসাঁজমান খালোঁৱেই। অঁ হয় নেকি? তেতিয়াহ'লে মই আকৌ কামৰ জেগালৈ যাওঁতে লৈ যাব পাৰিম তেতিয়াহ'লে। অঁ লৈ যাবি আকৌ। পিছে তই আজি ইয়াত থাকিবিনে নে বোৱাৰী ওচৰত যাবি? নাই মা, আজি মই নাযাওঁ। আজি মই ইয়াতে থাকিম, কাইলৈহে পাক এটা মাৰিবগৈ লাগিব। তই যদি কাইলৈ যাওঁ তেতিয়াহ'লে বিয়নী ঘৰলৈও শাকৰ মুঠি দুটামানকে লৈ যাবি আৰু। ঠিক আছে দেউতা, তুমি ছিঙি থ'বা তেতিয়াহ'লে। ঠিক আছে বাৰু। পিছে তই অকণমান বহ, মই সেই গৰুকেইটা বান্ধি লওঁগৈ, গৰুকেইটা আহিলেই হপায়। যোৱা। বাবাও, তই সেই মুখ হাতকেইটা ধুই পেলাই আজৰি হগে যা, মই চাহকণ কৰি আনোগৈ। যোৱা মা, মই সেই চাহকণ কৰি গধূলি খাবলৈ কিবা মাছ মাংস অকণ আনোগৈ বজাৰৰ পৰা। ঠিক আছে বাৰু। পিছে বোপা, তই সেই বজাৰৰ পৰা অহাৰ পিছত সেই নাতিটোলৈ ভিডিঅ' কল এটা লগাবিচোন হেৰৌ। তাক নেদেখা আজি বহুত দিন হ'ল। ল'ৰাটো চাগে ডাঙৰ হ'ব পাৰে পাই। মা, সি ডাঙৰেই হ'ল। ঠিক আছে বাৰু, মই ভিডিঅ' কল এটা লগাই পেলাই তোমালোকক দেখাম। নহ'লে এটা কাম কৰিবি, কাইলৈ তই যাবি নহয়, তালৈ গৈ পেলাই এদিনৰ কাৰণে সিহঁতক ইয়ালৈ লৈ আহিবিচোন। নাতিটোক ওচৰৰ পৰা চাবলৈ বৰ মন গৈ আছোঁ মোৰ। হয় নেকি মা? ঠিক আছে বাৰু ৰ'বা, তেতিয়াহ'লে মই সিহঁতক ইয়ালৈকে লৈ আহিম আৰু। হ'ব দে বোপা, মই যাওঁ, চাহকণ বনাওঁগৈ, তয়ো মুখ হাতবোৰ ধুই লাগে যা। হ'ব বাৰু। মা আৰু দেউতালৈ মোৰ মনটো বৰ বেয়া লাগিল। নিজৰে একমাত্ৰ পুত্ৰ নাতি, কিমান চাগে হেঁপাহ, কিমান আশা কৰি থাকে, কিন্তু এই নাজানো আৰু কি হ'ল, ইয়ালৈ দেখোন নহাই হৈ থাকিলে একেবাৰে। মই এতিয়া মাহঁতক একো ক'বও নোৱাৰা হ'লোঁ। মানে কৈছোঁ নহয়, চব ফালৰ পৰাই মোৰ টেনশ্যন। যিমান যি হ'লেও মা আৰু দেউতাৰ মনটো কেনেকুৱা হৈ থাকে মই জানো, কিন্তু মা আৰু দেউতাই মোক খালি খুলিহে নকয়। আৰু হয়ো বাৰু, এতিয়া দেউতা আৰু মাৰ নাতিৰ লগত খেলাৰ সময়, কিন্তু এতিয়া নাতিৰ লগত খেলাৰ সময় যদিও নাতি থকাৰ পিছতো মা আৰু দেউতাই নাতিৰ মৰমৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। তাই কিয় জানো এনেকুৱা হ'ল, ইমান ভালকৈ বুজোৱাৰ পিছতো তাই দেখোন কথাবোৰ বুজিবই চেষ্টা নকৰে। এনেকুৱা হ'ব বুলি জনা হ'লে মই বিয়া নপতাই ভাল আছিলে দেখোন। আৰু এতিয়াওনো কি কৰিছোঁ, বিয়া পাতিও নপতা নিচিনা হৈ আছে। বোৱাৰীজনী এখন ঘৰত নাথাকি মাকৰ ঘৰতে থাকে। সঁচাকৈ দেই, মোৰ জীৱনটো যে এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ পাই। বাবাও, মুখ হাতবোৰ ধুলিনে? গৈছোঁ মা, গৈছোঁ। ইয়াত দেখোন বৰ ধুনীয়া ধুনীয়া মাছ লাগিছিলে, কিন্তু কি হ'ল বা, মানুহজন নাই দেখোন। কোনফালে আছে বা মানুহজন এতিয়া? মাছকেইটা ভাল ভাল আছিলে দেই, লোকেল মাছ আছিলে পাই। মাহঁতে বৰ ভাল পালেহেঁতেন খাই পেলাই। এতিয়া মানুহজনে নাই নহয়। গৌতম দেখোন। পাই, কেতিয়া আহিলি তই? খুৰা, মই অকণমান আগত আহি পাইছোঁ পাই। কেনেকুৱা, ভালনে আপোনাৰ? কিনো কবি আৰু ভাল বেয়া, চলি আছোঁ আৰু। পিছে কেইদিনমান থাকিবি হ'বলা? এসপ্তাহমান থাকিম বুলি ভাবিছোঁ। ঠিকে আছে বাৰু দে। পিছে এতিয়া ক'লৈ যাওঁ, বজাৰ কৰিবলৈ আহিছ নেকি? পাই, এই বজাৰখন কৰোঁ বুলি আহিলোঁ। এই মাছকেইটা দেখি পেলাই বৰ ভাল লাগিছিলে। লোকেল মাছ পাই, ল'বলৈ মন গৈছিলে। এতিয়া আকৌ মানুহজনে নাই নহয়, ক'ত বা গ'লগৈ। এইখন মোৰে দোকান। আকৌ মাছকেইটা লোকেল মাছ। পিছে তোক মাছ লাগিব নেকি এতিয়া? এইখন আপোনাৰ দোকান নেকি? আজিকালি মানে খুৰা মাছৰ দোকান দিয়ে? মাছকে বিকো আৰু। কি কৰিবি পাই, আমাৰ আকৌ চাকৰি বাকৰি নাই নহয়, এনেকৈ কৰি খাব লাগিব আৰু। ঠিকে আছে খুৰা, চাকৰি বাকৰিনো কি আৰু, মানুহে খাই থাকিব পৰাকৈ টকা ইনকাম কৰিলে হ'ল আৰু। সেয়াই লাগিলে মাছ বিকিয়ে হওক বা চাকৰি কৰিয়ে হওক, কোনো কথা নাই। হয় বাৰু দে। পিছে আপোনাৰ আগৰ গেলামাল দোকানখন কি হ'ল? সেইখন আজিকালি বৰ কমকৈ চলে সেইখন বৰ বিকিব এটা ভাল নহয়। আজিকালি এইবোৰ ঘৰে ঘৰে আৰু গেলামালৰ দোকান হ'ল। ক'তনো আৰু কাৰ দোকানৰ বস্তু কোনে খাব, এনেকুৱা নিচিনা হৈছে। সেইকাৰণে বোলো মাছৰ ঠেলা এখন লগাই দিলোঁ আৰু ডোখৰতে। ভালেই কৰিলে খুৰা। পিছে মাছৰ কেজি কেনেকৈ দিছে আপুনি? এনেই 400 টকাকৈ বিকোঁ বেলেগক, তোক বাৰু কমাই দিম দে। পিছে অকণমান ৰ'ব লাগিব, মাছ কটা ল'ৰাটো অহাই নাই। এই মাছবোৰ সজাই পেলাই জানো বস্তু পাতি আনিবলৈ গ'ল নে ক'ত গ'লগৈ। তোৰ সেই বেলেগ কিবা বস্তু আনিবলৈ আছে যদি আনিলগে যা। হয় নেকি? ঠিক আছে বাৰু দিয়ক, তেতিয়াহ'লে মই আগৰ পৰা অকণমান বজাৰ কৰি আহোঁগৈ। যা। ল'ৰাটো বাহিৰত থকা বা বৰ হেণ্ডচাম হ'লেও গোটেইটো, মই পটককৈ চিনি পোৱা নাছিলোঁ। একেবাৰে কোট পেণ্ট লগাই আহিছে। মানুহনো কি আৰু, পকেটত টকা থাকিলে
যি ইচ্ছা তাকে কৰিব পাৰে। আমাৰ আৰু এয়াহে। এই মৰাটো সেই কুটুনাটো আৰু দাখন আনিবলৈ গৈ ক'ত থাকিলে বাৰু? ইমান দেৰি কৰিছে। হেৰা, ল'ৰাটো আকৌ ক'ৰবালৈ ওলাই গ'ল নে কি? জানো পাই, এই বজাৰ মন্দিৰত দি পেলাই ক'ৰবালৈ ওলাই গ'ল নে কি নে ক'ব নোৱাৰোঁ দেই মই। ক'ৰবালৈ ওলাই যাবও পাৰে। আকৌ লগ সমনীয়াবোৰ লগ পাব নহয়। বহুত দিনৰ মূৰত সি ঘৰলৈ আহিছে। তাকেও ল'ৰাটো ঘৰত থাকিলে মানে বৰ ভাল লাগে। ল'ৰাটো গুচি গ'লে মানে একেবাৰে অকলশৰে লাগে পাই। অকলশৰে লাগিবতো আকৌ। লগ আনি দিয়াৰ পিছতো যদি আৰু লগৰীয়া এখন ঘৰত নাথাকে, মাকৰ ঘৰতে থাকে, তোমাৰ আৰু অকলশৰে নালাগে কি লাগিব কোৱাচোন? তাকেও এইবোৰ কথা চিন্তা কৰিলে মানে মনটো বৰ বেয়া লাগে মোৰ। বাদ দিয়া থোৱা। এইবোৰ কথা চিন্তা কৰিনো কি পাবা তুমি? তুমি চিন্তা কৰি থাকিলে বোৱাৰীজনী জানো এখন ঘৰলৈ আহিব? নাহে নহয়। হ'ব আৰু দিয়া। ভাগ্যত আমাৰ বোৱাৰীহঁতে ভাত খোৱা চাগে লিখি নপঠিয়ালে ভগৱানে। সেইকাৰণে আমাৰ এইটো গতি হৈছে এতিয়া। তাকেও আৰু সিও ছোৱালী আনিছে একেবাৰে ধনী ঘৰৰ পৰা আনিছে। অকণমান আমাৰ লগত মিলা এজনী ছোৱালী আনিব লাগিছিলে। এতিয়া ধনী ঘৰৰ ছোৱালীৰ কাৰণে আমাৰ এইটো অৱস্থা হৈছে। নহয় অ', তুমি তাক দুখ দিব নোৱাৰা আচলতে। সিনো কেনেকৈ জানে যে বিয়া পতাৰ পিছত তাই এইবোৰ কৰিব বুলি? সিটো আৰু নাজানে নহয়। সি আগতে জনা হ'লে চাগে নিশ্চয় তাইক বিয়া নকৰালেহেঁতেন। কিন্তু একো নাই। এই নাতিটোলৈ মনত পৰি থাকিও বৰকে। হয় আকৌ মনত পৰিবই দিয়কচোন। এটাই আমাৰ নাতি, তাকো তাৰ মাকে আমাৰ পৰা দূৰত ৰাখিছে। কেলৈ বাৰু আমাৰ মনত নপৰিব? মোৰো বৰকৈ মনত পৰে অ'। তাকে কৈছোঁ বোলো অকণমান দেৰিকৈ আমাক বোলো ভিডিঅ' কলতে দেখাবিচোন। এনেইটোতো আমাৰ ঘৰলৈ নাহে। এতিয়া জানো আৰু কি কৰে। সেই ভিডিঅ' কল নে কি সেইটো লগাই দিয়ে নে নিদিয়ে নে নাজানো আৰু। ৰ'বা, লগাই দিব তেতিয়াহ'লে। সি চাগে অকণমান ওলাই গৈছে। পিছে হেৰি নহয়, ভাতটো কিহেদি বনাইছা? ভাতটো সেয়ে আকৌ সি বজাৰৰ পৰা মাছ আৰু মাংসকণ আনিলে নহয়। মাংসকণ তাকে তেলতে ভাজো বোলো ফ্ৰাই কৰোঁ, আৰু মাছ আৰু সেই লফা শাকে জোল বনাবলৈ ভাবিছোঁ। বনোৱা। তুমিও বনাই থাকা। মই তোমাৰ ওচৰতে বহি এই জুই শেক লৈ থাকোঁ। গাটো বৰ ঠাণ্ডা লাগিছে। ঠাণ্ডা লাগিবতো আকৌ। এই ইমান কৈছোঁ বোলো সেই চুৱেটাৰ এটা পিন্ধক। নাই নিপিন্ধে মানুহটোৱে। আৰু সেই গধূলিলৈকে কাম কৰি গধূলি সময়ত গাটো দিব। এই ঠাণ্ডা সোমাই আকৌ। এই হ'ব দিয়া আৰু। গধূলিলৈকে কাম কৰি আৰু যদি গাটো নুধো, গাটো বাৰু কেনেকুৱা লাগিব কোৱাচোন? এতিয়া ভাল হৈ যাব দিয়া। এই জুই শেক অকণমান ল'ম নহয়। আপুনিনো আৰু মোৰ কথা শুনিবনে? নিজৰটোৱে কৰিব সদায়। মা, দেউতা, তোমালোকে বাৰু ইয়াতে আছা? বাবা, মই ভাত বনাই আছোঁ। সেই দেউতাই জুই শেক লৈ আছে আকৌ। তই কেনি গৈছিলি? মই এনেই অকণমান ওলাইহে গৈছিলোঁ। পিছে মা, ভাত হ'লে নেকি? ভাতটো পাতিছোঁহে, ভাজি বনাবলৈ আছেই। কেলে তোৰ ভোক লাগিছে নেকি? ভোক মানে সেই ভাগৰহে লাগিছে অকণমান। দিনটো সেই গাড়ীত আহি থকা যে। হ'ব বাৰু দিয়া, বনোৱা তুমি তেতিয়াহ'লে। নহ'লে বাবা, আমাৰ ওচৰতে সেই জুই অকণকে শেক লহিয়া। ৰ'বা, ময়ো এতিয়া জুই শেকি ল'ম আৰু ৰ'বা। আৰু সেই নাতিটোক দেখাবি আকৌ সেই ভিডিঅ' কলটো লগাই। হয় দেখাম এতিয়া ৰ'বা। মোৰ বাহিৰৰ পৰা একেবাৰে মুখ হাতকেইটা ধুই আহোঁগৈ। মোবাইলটো লৈ আহিমগৈ ৰ'বা। ঠিক আছে বাৰু, যা তেতিয়াহ'লে। হেৰা, বনোৱা। ভাতকেইটা সোনকালে বনোৱা। এই ল'ৰাটো চাগে ভোক লাগিছে দেখি। বনাই আছোঁ ৰ'ব। পিছে কাইলৈ সি শহুৰেকৰ ঘৰলৈ যাব নেকি? কাইলৈ যাব। অথনি কৈছিলে নহয় কাইলৈ যাব বুলি। তেতিয়াহ'লে ৰাতিপুৱা সোনকালে উঠি মই শাককেইডাল ছিঙিব লাগিব। তাৰপৰা সেই নাতিটোলৈও গৰু গাখীৰ অকণমান দি পঠিয়াব লাগিব। দি পঠিয়াব।